বিশেষ ঘটনা বিভিন্ন সন্থাৰ পৰা মই ইতিমধ্যে কিছুমান তেওঁলোকৰ কাগজ মোৰ হাতত দি দিছে। বিভিন্ন সন্থাৰ পৰা মানুহ কিমান আছে ইত্যাদি কিছুমান মোৰ হাতত আপত্তিজনক কাগজ দিছে। গতিকে কাগজৰ বিষয়ে মই উত্তৰ দি দিম। গতিকে আপোনালোকে মিটিং ভংগ নোহোৱালৈকে ইয়াত থাকিলেহে আপোনালোকে যিবোৰ কাগজ দিছে এই কাগজৰ উত্তৰবিলাক আপোনালোকে পাব। আপোনালোকে যিবোৰ কাগজ দিছে চৰকাৰৰ ফালৰ পৰা যিবোৰ সুবিধা আহিছে এই ক্ষেত্ৰত আপোনালোকে আবেদন জনাইছে, কাগজবোৰ ইতিমধ্যে দিছে। কিন্তু কাগজখিনি দি যোৱাৰ পিছতে যদি আপোনালোকে ঘৰলৈ গুচি যায় তেতিয়াহ'লে কিন্তু আপোনালোকে এই কাগজৰ উত্তৰ নাপাব। গতিকে এই কাগজখিনি দিয়াৰ মই উত্তৰখিনি আপোনালোকক দিম যিখিনি আপোনালোকে বিচাৰিছে। মোৰ বক্তব্য মানে সভা ভংগলৈকে আপোনালোকক থাকিব লাগিব। এতিয়া আমাৰ এজন শোণিতপুৰ জিলা তেখেত আমাৰ উপদেষ্টাই সন্থাৰ লগত আমাৰ ওতপ্ৰোতভাৱে জড়িত। তেখেত আমাৰ আজিৰ সভাৰ ব্যস্ততা আহি আমাৰ মাজত আহি পাইছে। গতিকে তেখেত সকলোৰে প্ৰিয়, সকলোৱে আমি চিনি পাওঁ, সকলোৱে আমাৰ শ্ৰমিক ৰাইজে জানে। তেখেত আমাৰ মহম্মদ শ্বেখ মহম্মদ ছাদিক দেৱক দুটা বক্তব্য কৰিবলৈ অনুৰোধ জনোৱা হ'ল। মাননীয় শোণিতপুৰ জিলা মিস্ত্ৰী ও শ্ৰমিক সন্থাৰ সভাপতি তথা এই সভাৰ সভাপতি মহোদয়, মঞ্চত উপবিষ্ট বিভিন্ন সংগঠনৰ লগত জড়িত বিশিষ্ট নেতৃবৃন্দ, শোণিতপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহি এই গৰৈমাৰী শোণিতপুৰ জিলা শ্ৰমিকৰ মিস্ত্ৰী সন্থাৰ কাৰ্যালয়ৰ সন্মুখত আজি শ্ৰমিক দিৱস উপলক্ষে উপস্থিত হোৱা মোৰ শ্ৰদ্ধাৰ শ্ৰমিক মিস্ত্ৰী তথা আই মাতৃসকল, ইতিমধ্যে আপোনালোকৰ সন্মুখত মোৰ আগত বিশিষ্ট ব্যক্তিসকল